হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নতুন ৰেচিপিৰ সৈতে পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি লৈ আহিছোঁ তিল দি বনোৱা ডিমৰ তৰকাৰী। এই ৰেচিপিটো খাবলৈ বহুত ভাল হয়। যদি আপোনালোকে এবাৰ বনাই খাই চোৱা নাই, এবাৰ খাই চাব। আহকচোন এতিয়া দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ যাওঁ। সেইকাৰণে মই প্ৰথমে বইল কৰি লোৱা ডিম 5টা ফ্ৰাই কৰি লৈছোঁ। নিমখ হালধি আৰু অকণমান কাশ্মীৰী ৰেড চিলি দি এইকেইটা ফ্ৰাই কৰি ল'লোঁ। ডিমকেইটা এতিয়া কেৰাহীৰ পৰা নমাই ল'লোঁ আৰু ডিম ফ্ৰাই কৰা তেলখিনিতে এতিয়া ইয়াত দিছোঁ 2টা ইলাচি, লং, ডালচেনি আৰু এটা শুকান জলকীয়া। সৰুকৈ কাটি লোৱা এটা পিঁয়াজ দি দিছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি অলপমান ভজাৰ পিছত মই ইয়াত আদা নহৰু বটা 1 চামুচ দিছিলোঁ, কিন্তু মোৰ সেই ভিডিঅ' ক্লিপটো ডিলিট হৈ গ'ল। মিডিয়াম সাইজৰ 2টা বিলাহী পেষ্ট বনাই লৈছিলোঁ। এই বিলাহী পেষ্টখিনি ইয়াত দি দিছোঁ আৰু ইয়াত দিছোঁ 1 চামুচ ধনিয়া পাউডাৰ, আধা চামুচ জিৰা পাউডাৰ আৰু 1 চামুচ হালধি পাউডাৰ। গেছৰ ফ্লেমটো মিডিয়াম কৰি এতিয়া মছলাখিনিৰ পৰা তেল বেঙি অহালৈকে এইখিনি ফ্ৰাই কৰি ল'ম। এয়া দেখিছে মছলাখিনিৰ পৰা তেল বেঙি আহিছে। এতিয়া সোৱাদ অনুসৰি নিমখ দি লৈছোঁ আৰু এটা কেপচিকাম দি লৈছোঁ। ভালদৰে এবাৰ মিক্স কৰি লৈ 5 মিনিটমান সময়ৰ কাৰণে এইখিনি এবাৰ ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াত ফ্ৰাই কৰি থোৱা ডিমকেইটা দি লৈছোঁ আৰু তিলৰ গুড়িখিনিও দি লৈছোঁ। এইখিনি এবাৰ ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া ইয়াত 1 গিলাচ উতলা পানী দি লৈছোঁ। পানীটো নিজৰ হিচাপত দি ল'ব। গেছৰ ফ্লেমটো মিডিয়াম কৰি এতিয়া 10 মিনিটৰ কাৰণে ৰাখি দিম। শেষত এয়া অকণমান ধনিয়া দি লৈছোঁ আৰু এয়া আমাৰ তিল দি বনোৱা ডিমৰ ৰেচিপিটো ৰেডি হৈ গ'ল। ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ৰেচিপিটো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ এই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।